অধ্যক্ষ মহোদয় 2008 চনত গুৱাহাটী ৱাটাৰ বডিজ প্ৰিজাৰ্ভেশ্যন এণ্ড কনজাৰ্ভেশ্যন এক্ট 2008 আনা হৈছিল আৰু তাৰ পিছত আজি প্ৰায় 16 বছৰ এই একটে বহুতখিনি কাম দিলে কিন্তু 16 বছৰ পিছত আজি প্ৰয়োজন হৈছে যে গোটেই অসমৰ ভিতৰত water bodies bur preserve hobo lage okol water body preserve kora nohoy wetland preserve hobo lage aru logote apnaloke notun eta phenomena ahomot dekhiboloi pai ase jorhatot hidina kitim banpani hol dibrugorot kisudin agot kitim banpani hoi gol aji polakbari manoniya bidhayok hemangu thakuriya polakbari nisna jagatu kritim banpani hua arambho hoise buli kothatu upostapon korile ঘটনাটো হল যে জেনেকে জেনেকে নগৰীকৰণ হ'ব চহৰীকৰণ হ'ব আৰবানাইজেশ্যন হ'ব এই সমস্যাবোৰ বাৰি বাৰি যাই থাকিব সমস্যা যেতিয়া জন্ম লৈ লয় তাৰ পিছত আৰু তাৰ সমস্যাৰ ট্ৰিটমেন্ট কৰোতে সমস্যাৰ নিষ্পত্তি কৰোতে বহুত সময় লাগে সমস্যা উদ্ভৱ হ'ব নালাগে সমস্যাটো জন্ম হ'ব নালাগে তাৰ কাৰণে যাৱতীয় কিছু ব্যৱস্থা কৰিব লাগে আৰু নগৰ উন্নয়ন মন্ত্ৰী হিচাপে মই দেখিলো যে যোৱা 8 বছৰ 10 বছৰত অসমৰ ৰেপিড গতিত তীব্ৰ গতিত নগৰীকৰণ আৰম্ভ হৈছে চহৰবোৰ বিস্তাৰ পাইছে আজি গুৱাহাটী গৈ বিস্তাৰ পায় পলাকবাৰী অতিক্ৰম কৰা আমি দেখি আছো ইফালে বাইহাটা অতিক্ৰম কৰি দেখি আছো ইফালে 6 মাইল জোৰাবাটলৈ গুৱাহাটী আগবাঢ়ি গল এই নৰ্থ গুৱাহাটী দলং হোৱাৰ লগে লগে গুৱাহাটীটো গোটেই নৰ্থ গুৱাহাটীলৈ আগবাঢ়ি যাব মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত গুৱাহাটীত ডাঙৰ এটা ৰিং ৰোড হৈ আছে পুৰুৱা নাৰংগী এখন ব্ৰিজ হৈ আছে পলাকবাৰী শুৱালকুছিত ব্ৰিজ হৈ আছে সো যেতিয়া এই ব্ৰিজবোৰ হ'ব বস্তি হ'ব ডেভেলপমেন্ট হ'ব আৰবানাইজেশ্যন হ'ব মানুহ থকা আৰম্ভ কৰিব ডাঙৰ ডাঙৰ অট্টালিকা হ'ব বিল্ডিং হ'ব ফেক্টৰী হ'ব এই গোটেই ব্যৱস্থা যেতিয়া হ'ব পানী যোৱা বাটবোৰ মানুহে পুতি পেলাব ওয়েটল্যান্ডত পানী আহা বাটবোৰ মানুহে পুতি পেলাব সো এটো হ'ব নালাগে নেচাৰেল পুখুৰী আছে ব্যক্তিগত মানে মানুহৰে পুখুৰী নহক কিয় যদি 2 একৰৰ বেছি পুখুৰী আছে আমি বিচাৰিছো যে এটো পুতিব নালাগে কিয় নতুন পুখুৰী আমি খান্দা নাই পুৰণা পুখুৰীবোৰ আমি পুতি পুতি গৈ আছো আমাৰ যিখিনি বিয়া বৰণ জন্মৰ লগত পানী তোলা যেটো এটা পৰম্পৰা আছে আজি তো আমি চহৰ অঞ্চলত দেখিছো যে ভাল পুখুৰী নোহাৰ কাৰণে মানুহ লেটাৰা পানী তুলি জোৰণটো পাতি আছে সো নগৰ অঞ্চল আৰু মাষ্টাৰ প্লান এৰিয়াত ৱাটাৰ বডিৰ সংৰক্ষণ হ'ব লাগে অকল সংৰক্ষণ নহয় সম্বৰ্ধনও হ'ব লাগে আৰু লগতে পানী আৰু আহা যোৱা বাট এবিলাক মুকলি হৈ থাকিব লাগে পানীৰ এটা নিৰ্দিষ্ট জায়গা আছে ৰাস্তাৰে পানী যায় তাক যদি আপুনি পুতি দিয়ে পানী কবাত একুমুলেট হ'ব বেলেগ এটা ৰাস্তাৰে যাব নুলাব আজি গুৱাহাটীত কৃত্ৰিম বানপানী হল সবে মানে কলে যে কৃত্ৰিম বানপানী হৈছে কিন্তু কৃত্ৰিম বানপানী আগত হোৱা নাছিল এতিয়া কিয় হোৱা আৰম্ভ হল একে নলা আছিল একে গুৱাহাটী আছিল তাৰ অৰ্থটো হল যে পানী উলাই যোৱা বাটবোৰ আমি বন্ধ কৰি দিলো গুৱাহাটীত এটা অঞ্চল আছে নাম আছে জুৰিপাৰ তে জুৰিপাৰত যদি আপুনি যায় জুৰিটো আপুনি কত বিচাৰি নাপায় নাম কিন্তু জুৰিপাৰ আছে অৰ্থাৎ এটা সময়ত ডাঙৰ জুৰি তাত আছিল এতিয়া কিন্তু এই জুৰিটো নলাত পৰিণত হল জুৰিপাৰত অলপ পানী হলে পানীটো উঠে সো এই গোটেই ব্যৱস্থাপনাটো এই গোটেই একটো গোটেই আইনটো আহা দিনবোৰত এক ব্যৱস্থা কৰিব যাৰ জৰিয়তে পানী আহা যোৱা বাট পুখুৰী ৱাটাৰ বডি ওয়েটল্যান্ড আমি প্ৰিজাৰ্ভ কৰিব পাৰিম আৰ্টিফিশিয়াল ফ্লাড ভৱিষ্যত হ'ব নালাগে তাৰ ব্যৱস্থা কৰিব পাৰিম এতিয়া ইনফ্ৰাষ্ট্ৰাকচাৰ যেতিয়া ডেভেলপমেন্ট হয় পানী আহা যোৱা বাটবোৰ বন্ধ কৰি দিয়া যায় তাৰ পৰাও আমি ইয়াক ৰেহাই কৰিম আৰু গোটেই জিএস মেপিং কৰি বিভাগে ডিসিৰ নেতৃত্বত কমিটি এখন পাতা হৈছে ডিসি ডাঙৰীয়াই এই কমিটিত দহুৱাৰ ডেপুটি ডাইৰেক্টৰ টাউন এণ্ড কান্ট্ৰি প্লেনিং আছে তাত আপোনাৰ water resource মানুহ আছে পিডব্লিউডিৰ মানুহ আছে বিভিন্ন বিভাগৰ মানুহ আছে জলশক্তিৰ মানুহ আছে ইৰিগেশ্যনৰ মানুহ আছে সবে বহি ওয়াটাৰ বডিবোৰ চিনাক্তকৰণ কৰিব জিআইএস মেপিং কৰিব আৰু আমাৰ যেটো নতুন ইনিচিয়েটিভ জিআইএস জিও হাব আমি যেটো লৈছো
ছেটেলাইট মেপৰ জৰিয়তে জল শক্তিয়ে ভুৱন পৰ্টেলত আনিছে বিভিন্ন ব্যৱস্থাৰ জৰিয়তে চিনাক্তকৰণ কৰা হৈছে পাব্লিকৰ হিয়াৰিং লৈ গোটেই অসমৰ পানী অহা যোৱা বাট পুখুৰী ৱেটলেণ্ড এইবোৰ চিনাক্ত যেতিয়া হৈ যাব ভৱিষ্যত তাক কোনোবাই পুতি দিলেও বদমাছি কৰি পুতি দিলেও আমি ব্যৱস্থা ল'ব পাৰিম যে এইখিনি চিনাক্তকৰণ কৰা হৈছিল এইটো আপোনালোকে পুতিব নোৱাৰে আজি গুৱাহাটীত এতিয়া অনুসন্ধান কৰি কৰি আমি ওলালো যে 1983 এটা মানে আছিলে নদী বুলিয়ে ক'ব পাৰি বা জান বুলিয়ে ক'ব পাৰি 83 পিছত এই জানটো পুতি দিলে আৰু এই জানটো পুতি দি মাটি মানে ৰেভিনিউ ডিপাৰ্টমেণ্টে ম্যাদী পট্টা ইস্যু কৰি দিলে তাৰ ফলত এতিয়া ৰুক্মিণী গাঁও হাতী গাঁও সিজুবাৰী এই গোটেই অঞ্চলত অলপ পানী দিলে কৃত্ৰিম বানপানী হয় এতিয়া পানী যোৱা বাটবোৰ যদি আমি বন্ধ কৰি থাকো পানীক যদি ওলাই যোৱাৰ মানে ব্যৱস্থা যেটো আছিল এই ব্যৱস্থাটো যদি বন্ধ কৰি থাকো পানীটো কৰবাৰ নে কৰপৰা পা ওলাব আৰু যদি ওলাবলৈ ঠাই নাপায় তেতিয়া পানী ৰৈ যাব পানী যেতিয়া ৰৈ যাব কৃত্ৰিম বানপানী হ'ব সো নগৰ অঞ্চলত ভাল ব্যৱস্থা হ'ব লাগে যেটো নষ্ট হৈ গ'ল কিন্তু ভৱিষ্যত নষ্ট হ'ব নালাগে তাৰ ব্যৱস্থা আমি লৈছো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত নৰ্থ গুৱাহাটীত যেটো নতুন মাষ্টাৰ প্লান হৈছে তাত প্ৰথম ফোকাসে আমি লৈছো যে পানী ওলাই যোৱা বাটটো যদি নেচাৰেল বাট নাই স্লোপ যোনফালে আছে নদীত যোৱা বাট যেটো আছে তাত লাগিলে 40 ফুটৰ এটা ডাঙৰ জানে আমি খান্দি দিও নেচাৰেলি খান্দি দিও কংক্ৰিট কৰিব নালাগে এটা সময়ত এটো নেচাৰেল ওয়াটাৰ বডিত পৰিণত হ'ব পানী আহা যোৱা বাটটো এই তাৰ জৰিয়তে হ'ব নহলে এটা সময়ত কোৱা হয় আৰসিসি ড্ৰেইন বনাব লাগে 50 কোটি 100 কোটি টকা 200 কোটি টকা খৰচ হয় আৰু পানীটো ওলাই না যায় সো নেচাৰেল গ্ৰেডিয়েন্টত নেচাৰেল নলাৰ জৰিয়তে পানী ওলাই যোৱাৰ ব্যৱস্থা হ'ব লাগে তাৰ কাৰণে এটা এক্ট লাগিব আৰু এই গোটেই প্ৰভিজন এক্টখনত কৰা হৈছে এই এক্টটো মই ভাবো যে অসমৰ আৰবান ল্যান্ডস্কেপত এক নতুনত্ব আনিব এক দিহা দিব এক অথৰিটি দিব যে মানুহবিলাকে এই পানী যোৱা বাটবোৰ আৰু বন্ধ কৰিব নোৱাৰে তাৰ কাৰণে এটা ব্যৱস্থা আমি ইয়াত আনিছো অমিনুল ডাঙৰীয়াই যেটো প্ৰস্তাৱ আনিলে যে গুৱাহাটীৰ আইন 2008 আইনটো বাতিল কৰিব নালাগে মই তেখেতক আশ্বস্ত কৰিব খুজিছো যে গুৱাহাটীৰ আইনখনত যিখিনি ব্যৱস্থা আছিল তাতকে বহুত উন্নত প্ৰগ্ৰেছিভ ৰিফৰ্মছক চিন্তা কৰি এই কথাবোৰ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে গুৱাহাটীত যিখিনি ওয়াটাৰ বডি চিনাক্তকৰণ কৰা হৈছিল তাক পট্টা নম্বৰ সহ বিধেয়কৰ লগত লগাই দিয়া হৈছিল কিন্তু তাত কোনো ব্যৱস্থা নাছিল যে নতুন ওয়াটাৰ বডি আমি চিনাক্তকৰণ কৰিব পাৰো তাত কোনো ব্যৱস্থা নাছিল যে পানী যোৱা আহা আৰু যোৱা বাটবিলাক আমি মুকলি কৰি ৰাখিব পাৰো এই এক্টৰ জৰিয়তে এক বিস্তাৰ পাইছে ইয়াৰ যেটো এৰিয়া হ'ব ইয়াৰ যেটো কাম কৰাৰ ক্ষমতা হ'ব বিয়ন্ড ওয়াটাৰ বডিজ হ'ব এই অকল ওয়াটাৰ বডিজৰে এক্ট আছিল বৰ্তমানৰ এক যেটো গোটেই অসমত প্ৰযোজ্য হ'ব এই এক্টত গুৱাহাটী ওয়াটাৰ বডি 2000 এক্টৰ যেটো প্ৰভিজনছ আছে তাক উন্নত কৰি আনা হৈছে আৰু লগতে যিখিনি ওয়াটাৰ বডি তেতিয়া চিনাক্তকৰণ কৰি নোটিফাই কৰা হৈছিল এটো লৈ লোৱা হৈছে আৰু আহা ভৱিষ্যতে আহা দিনবোৰতো নতুন ওয়াটাৰ বডি পানী যোৱা বাট পানী ৱেটলেণ্ডত খুমাই আহা বাট এবিলাক আমি মুকলি কৰি দিম মুখ্যমন্ত্ৰী ডাঙৰীয়াক যেতিয়া আমি জনালো যে দীপৰ বিলৰ পৰা পানী ওলাই না যায় তাত দুটা মানে নৈ আছিল কালভোগ কালমনি মুখ্যমন্ত্ৰী ডাঙৰীয়া 21তে আদেশ দিলে যে এটো খান্দিব লাগে আৰু মই ধন্যবাদ দিছো পীযুষ হাজাৰিকা ডাঙৰীয়াক যে ওয়াটাৰ ৰিসোৰ্স ডিপাৰ্টমেণ্টে এই দুটা নৈ ভালকে খান্দি দিলে আজি যিমানে পানী নহক গুৱাহাটীত যদিও কৃত্ৰিম বানপানী হৈছে এয়াৰপোৰ্ট কিন্তু ডুব যোৱা নাই তাৰ কাৰণটো হ'ল দীপৰ বিলৰ পানী কালভোগ কালমনি দি ব্ৰহ্মপুত্ৰ গৈ পালে নহলে এটা সময় আছিল ইমান বৰষুণ দিলে এয়াৰপোৰ্ট ডুব যায় ফ্লাইট নামিব নোৱাৰে ফ্লাইট উঠিব নোৱাৰে মই দুইবাৰ তিনিবাৰ খবৰ ললো তাৰ অৰ্থটো হ'ল ব্যৱস্থাপনা যদি ভাল থাকে প্লেনিং যদি ভাল থাকে কাম কৰাৰ যদি সদিচ্ছা থাকে তেতিয়া কাম হয় আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত দীপৰ বিলকো পুনৰ জীৱন দিয়াৰ কাৰণে দীপৰ বিলকো আৰু পানীৰ কোৱালিটিটো ইমপ্ৰুভ কৰাৰ কাৰণে তেখেতে আমাক নিৰ্দেশ দিছে বিভাগে কাম কৰি আছে কিন্তু ক্ৰিটিসাইজ কৰিলে নহব যেটো কাম হৈ আছে তাক প্ৰশংসা কৰক আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত নগৰ অঞ্চলে
এক নতুন দিগন্তৰৰ সৃষ্টি কৰিছে আৰু মই ভাবোঁ এই এক্টখনে অহা দিনবোৰত নতুন প্ৰজন্মক এক ভাল নগৰ দিব নহ'লে যিমানে নগৰ আপুনি বনাই যাওক যিমানে কংক্ৰিট ষ্ট্ৰাকচাৰ কৰক যদি পানী যোৱা বাটটো ঠিক নহয় তেতিয়াহ'লে এই নগৰত কোনোদিন সুখ শান্তি থাকিব নোৱাৰে অধ্যক্ষ মহোদয় এটা ভুল ধাৰণা আজি বিধানসভাৰ পৰা যাব নালাগে যে এই এক্টখন অকল গুৱাহাটীৰ কৃত্ৰিম বানপানী বা গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ কাৰণে আছে এইটো নহয় এই এক্টখন গোটেই অসমৰ কাৰণে আছে গোটেই নগৰ অঞ্চলৰ কাৰণে আছে মাষ্টাৰ প্লান এৰিয়াৰ কাৰণে আছে যেনেকৈ সন্মানীয় বিধায়ক আজি ৰাতিপুৱা তেখেতে উত্থাপন কৰিলে যে পলাকবাৰী অঞ্চলত কৃত্ৰিম বানপানী হোৱা আৰম্ভ হৈছে মই কৈ গৈছোঁ আকৌ ৰিপিট নকৰোঁ ডিব্ৰুগড় যোৰহাটৰ জ্বলন্ত উদাহৰণ আমাৰ সন্মুখত আছে ভৱিষ্যতৰ নগৰবোৰত কৃত্ৰিম বানপানী হ'ব নালাগে আৰু মুখ্যমন্ত্ৰী বহুত চিৰিয়াছলি এই কথাবোৰ কৈ আছে এইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাধ্যমেৰে অকল গুৱাহাটী নহয় অসমৰ প্ৰত্যেকটো মাষ্টাৰ প্লান এৰিয়াত এই এক প্ৰযোজ্য হ'ব আৰু কোনো মাষ্টাৰ প্লানত ভৱিষ্যত কৃত্ৰিম বানপানী হ'ব নালাগে তাতে একতে সহায় কৰিব থ্যাংক ইউ